আজমল ফাউণ্ডেশ্যনৰ লগত মোৰ বহুত পুৰণি সম্পৰ্ক, এটা দীঘলীয়া সম্পৰ্ক। এই পুৰণি সম্পৰ্কৰ এটা সৰু বিৱৰণ মই দি ল'ব লাগিব, কাৰণ আজমল ফাউণ্ডেশ্যনৰ সৈতে মই এটা দীঘলীয়া সম্পৰ্ক ৰাখিছোঁ। আজমল ফাউণ্ডেশ্যনৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মহানতাৰ বাবে মই অসমৰ 5 গৰাকী কেঞ্চাৰ পেচেণ্ট যি এই মৰু অৱস্থাত আছিল তেওঁলোকক মই উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছোঁ। মই এখন কিতাপ লিখিছোঁ, মোৰ এখন কিতাপ ইতিমধ্যে প্ৰকাশ হৈছে আড্ডাৰ ওপৰত। তাত মই বদৰুদ্দিন আজমলৰ বিষয়ে এটা ডাঙৰ প্ৰবন্ধ লিখিছোঁ। মই বদৰুদ্দিন আজমলক কিয় বেয়া পাওঁ ভাৱবোধক চিন্তিছোঁ, কিন্তু গোটেই পাঠটোত তোমালোকে গম পাবা যে বদৰুদ্দিন আজমল মানে আমাৰ মানুহে ধৰি থকা আজমলজন নহয়। এই আজমলজনৰ যে আন কিছু মহানুভৱতা আছে মই তাক প্ৰকাশ কৰিছোঁ। যদি মই ৰিপৰ্টিংটো নকৰিলোহেঁতেন, যদি বদৰুদ্দিন আজমলে ফোন কৰি মোক নকলেহেঁতেন, তেতিয়াহ'লে তিয়কৰ এজনী ছোৱালী আজিৰ তাৰিখত বৈবাহিক জীৱন কৰি সন্তানৰ মাক হ'ব নোৱাৰিলেহেঁতেন। যদি মই ৰিপৰ্টিং নকৰিলোহেঁতেন, মোক যদি বদৰুদ্দিন আজমলে সহায় নকৰিলেহেঁতেন, তেতিয়াহ'লে শিৱসাগৰৰ এজনী গান গোৱা ছোৱালী যাৰ ব্লাড কেঞ্চাৰ হৈছিল 7 মাহ বদৰুদ্দিন আজমলে কষ্ট কৰি প্ৰায় 60 লাখ টকা খৰচ কৰি আজি সুস্থ আৰু সবল কৰি দিলে। এনেকুৱা অলেখ ঘটনা আমাৰ মাজত আছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই মোক কয় যে গ্ৰাম অঞ্চলৰ পৰা এইসকল ল'ৰা ছোৱালী আহিছে আৰু ইহঁতৰ হেঁপাহ আছে কিবা কৰাৰ, বহুত সপোন দেখে। মোৰ ছোৱালীজনী যে পঢ়া শুনা কৰি এদিন যে কেৱল গাঁওখনৰে নহয় সমগ্ৰ হোজাইৰ সুনাম বঢ়াব পাৰে, আজিও বহু পিতৃ মাতৃয়ে বুজি নাপায়। তাৰ বাবেই আজমল ল কলেজ জন্ম হৈছে, তাৰ বাবেই জন্ম হৈছে। প্ৰাথমিক কথা কিন্তু এইটো, গ্ৰাম অঞ্চলৰ ল'ৰা ছোৱালীক এখন প্লেটফৰ্ম দিব লাগে। যোৱা 10 বছৰত যদি মই মন কৰোঁ সাংঘাতিক পৰিৱৰ্তন হৈছে ইয়াৰ। এতিয়া মাক দেউতাকে আগবঢ়াই দিয়া বহু উদাহৰণ মই চকুৰ সন্মুখত দেখিছোঁ। গতিকে মই ভাবোঁ যে গ্ৰাম অঞ্চলৰ ছোৱালীয়ে কৰিব নোৱাৰা কাম একো নাই। অন্ততঃ চহৰৰ ছোৱালীতকৈ গ্ৰাম অঞ্চলৰ ছোৱালীৰ ভয় কম, আত্মবিশ্বাস সাংঘাতিক, কৃতজ্ঞতাবোধ সাংঘাতিক, শুভেচ্ছা দিব জানে, আৰু যি আছে তাক সন্মুখত জুবিন গাৰ্গৰ দৰে কৈ দিব পাৰে। হয়নে নহয়?